তোমালোকে এটা কাম কৰা ভিডিওটো ক্লিক কৰিছা that is good আৰু এতিয়া তোমালোকৰ ব্ৰেইনত ফিক্স কৰি লোৱা this is one of the toughest topic I'm not going to understand and at the end of this video I will ask one question and that will be where is the tough topic I'm not going to waste any time I'm directly coming to the screen and I will discuss this pivot table এই pivot table যেটো কনসেপ্ট হেটো আমাৰ যিকোনো স্কিল টেষ্টত কেনেকৈ কৰিবলৈ দিয়ে এজ এ কোৱেশ্চন ওয়াইজ মই ডিসকাস কৰিম কেনেকৈ স্কিল টেষ্টত কোৱেশ্চন দিব আৰু কেনেকৈ আমি অ্যাটেম্প কৰিব লাগিব and also I will discuss what is pivot table actually along with the theory I will do everything practically and you will understand just give your 100% focus and attention here only for 10 to 15 minutes long এইটো ভিডিও হ'ব এইখিনি তোমালোকে ধৈৰ্য ধৰি পেলাই চোৱা Now I'm not going to waste more time. I'm directly coming to the screen. মই এটা কাম কৰিছো মই স্ক্ৰিন ৰেকৰ্ডাৰটো অন কৰি লৈছো ওকে মই স্ক্ৰিন ৰেকৰ্ডাৰটো অন হৈছে মই এতিয়া ইয়ালৈকে আহিছো আৰু মই এটা কোৱেশ্চন লৈ আহিছো যে কোৱেশ্চনটোৰ ওপৰত ডাইৰেক্টলি বেছ কৰি পেলাই কেনেকুৱাকৈ আমাৰ স্কিল টেষ্টত এক্সামত মানে দি দিয়ে আৰু কেনেকুৱাকৈ আমাক এই পাইভট টেবল কৰিব দিয়ে এক্সেলৰ বিভিন্ন ধৰণৰ টপিক আছে পাইভট টেবল এটা ওৱান অফ দা এডভান্স টপিক বুলি ক'ব পাৰো আৰু মই ইয়াতে এইটো ইমাজিন কৰি চলিম সলি ভিডিওটো কন্টিনিউ কৰিম যে তোমালোকে এটো বেসিক বিলাক জানা এমএস এক্সেলৰ এটলিস্ট ফৰ্মুলা কি বস্তু ফাংচন কি বস্তু এক্সেল ওপেন কেনেকৈ কৰে সেভ কেনেকৈ কৰে ফৰ্মুলা ফাংচন ইউজ কেনেকৈ কৰে এইখিনি তোমালোকে জানা বুলি মই ধৰি লৈছো if even you don't know the basic of this ms excel you will not understand 100% but you will understand or if you want to learn the excel from the basic I have already uploaded different types of playlists go and watch check in my youtube channel ইয়াতে আমাৰ এটা ষ্টুডেন্টৰ মাৰ্কশিট দিয়া আছে ঠিক আছে এই মাৰ্কশিটটোৰ ওপৰত আমাৰ ইয়াতে টোটাল উলিয়াব দিছে পাৰ্সেন্টেজ উলিয়াব দিছে ৰিজাল্ট উলিয়াব দিছে এই গোটেইখিনিৰ ওপৰত আমাৰ ইয়াতে কিছুমান কোৱেশ্চন আনসাৰ দিছে দেখা পাইছা তোমালোকে ইয়াতে পাইভট টেবলৰ ওপৰতো আমাক কোৱেশ্চন দিছে ঠিক আছে এটা কাম কৰিছো প্ৰথমতে আমি টেবলখনটো বনাই ল'ব লাগিব তাৰ পিছত আমি কোৱেশ্চনবিলাক এটেম্প কৰিব লাগিব ৰাইট তো মই কোৱেশ্চনৰ কাৰণে এই প্ৰথম এইখন বনাই লৈছো মই ইয়াতে ভিডিওটো বেছি দীঘল নোহোৱাৰ কাৰণে মই এইখিনি ইয়াতে ধুনিয়াকৈ এক্সেলত বনাই থৈছো তোমালোকে দেখা পাইছা আচ্ছা ইয়াতে টোটালটো উলিয়াই আছিল বাৰু এটো মই গুছাই লৈছো ইয়াতে টোটাল উলিয়াব লাগিব পাৰ্সেন্টেজ ৰিজাল্টস উলিয়াব লাগিব আৰু ইয়াৰ তলত আমি এই পাইভট টেবলৰ যিবিলাক কোৱেশ্চন আছে এটা এটাকৈ আমি ইয়াতে ফিল আপ কৰি যাম অকল পাইভট টেবল আমি শিকিবলৈ যোৱা নাই আমি ইয়াতে বিভিন্ন ধৰণৰ টপিক শিকিবলৈ গৈ আছো ঠিক আছে আচ্ছা প্ৰথমতে ইয়াতে কি দিয়া আছে টোটাল পাৰ্সেন্টেজ ৰিজাল্ট আমি এই তিনিটা বস্তু উলিয়াব লাগে কেইজনমান ষ্টুডেন্ট দিয়া আছে ষ্টুডেন্টৰ পাঁচখন সাবজেক্টৰ মাৰ্ক দিয়া আছে আৰু এটা টোটাল উলিয়াই পাৰ্সেন্টেজ উলিয়াই ৰিজাল্ট উলিয়াব লাগে আচ্ছা টোটাল উলিয়াৰ কাৰণে আমি কি কৰিব পাৰো আমি টোটাল উলিয়াৰ কাৰণে লিখিম সাম ৰাইট সাম ফাংচনটো ব্যৱহাৰ কৰিব পাৰো মই ৰেঞ্জটো দি দিছো এই ৰেঞ্জটো ব্যৱহাৰ কৰি পেলাই মই ইয়াৰ পৰা টোটালটো উলিয়াই ললো 350 আহি গল এইখিনিলৈকে জানা বুলি মই ধৰি লৈছো এনেকুৱাকৈ ফৰ্মুলা বেলেগ ইউজ কৰি পেলাই আমি কৰিব পাৰো যদি এনেকুৱা ধৰণৰ বস্তুবিলাক নাজানা তোমালোকে জলদি মোৰ আগৰ ভিডিওবিলাক চোৱা নহলে এক্সেলৰ বেসিক যদি বুজি নপোৱা এইবিলাক বস্তু বুজি নাপাবা ঠিক আছে এইখিনিলৈকে আমি টোটাল উলিয়াব শিকি গলো বাকিখিনি কি কৰিম মই ড্ৰেগ এণ্ড ড্ৰপ কৰিম আৰু ইয়াতে মোৰ টোটাল মাৰ্কটো আহি গল now I have to calculate the percentage of this total mark how I will calculate the percentage to calculate the percentage there is one simple formula কোনটো যেটো আমি ম্যাথছত ইউজ কৰো যে মোৰ যিমান টোটাল মাৰ্ক আছে কিমানৰ ভিতৰত পাইছে অৰ্থাৎ ডিভাইডেড বাই কেইখন সাবজেক্ট আছে টোটাল ইয়াতে 3 4 5 অৰ্থাৎ 5খন অৰ্থাৎ 500 বুলি মই ধৰি লৈছো নেক্সট মই পাৰ্সেন্টেজ হিচাপত লাগে ৰাইট তো ইয়াতে মই মাল্টিপ্লাই বাই 100 আৰু ইয়াতে মই কি লিখিম পাৰ্সেন্টেজ সিম্বলডাল দি দিম এতিয়া এই ফৰ্মুলাটো লিখিলো যে যিমান নম্বৰ পাইছে তাৰ তলত 500 তাৰ লগত মই মাল্টিপ্লাই কৰিছো 100% এতিয়া যদি মই এন্টাৰ প্ৰেছ কৰিম তো 350 যেটো পাৰ্সেন্টেজ মোৰ 500 ৰ ভিতৰত হ'ব হেতু মোৰ ইয়াতে ধুনিয়াকৈ আহি যাব ঠিক আছে এটা আহি গৈছে নে যোৱা নাই বাকিখিনি মই ড্ৰেগ এণ্ড ড্ৰপ কৰিম আৰু ইয়াতে আমাৰ পাৰ্সেন্টেজ আহি গল এতিয়া যদি মই ইয়ালৈকে আহো আমাৰ প্ৰথম কোৱেশ্চনটো কি আছিল যে ক্যালকুলেট টোটাল মাৰ্কস এণ্ড পাৰ্সেন্টেজ ফৰ অল ষ্টুডেন্টস আমি টোটাল মাৰ্ক কাউন্ট কৰিলো আৰু পাৰ্সেন্টেজটো আমাক কাউন্ট কৰিব দিছে আমি কৰিলো নেক্সট কি দিছে যে অ্যাসাইন ৰিজাল্ট এজ পাস ফেল ইফ পাৰ্সেন্টেজ ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল 40 আমাক এটা ৰিজাল্ট উলিয়াব দিছে পাস ফেল আৰু কৈছে যদি আমাৰ পাৰ্সেন্টেজটো 40% ৰ ওপৰত আছে তেতিয়া সেই ষ্টুডেন্টজন পাস হ'ব আদাৰৱাইজ ফেল হ'ব ইয়াত যেটো লজিকটো দিছে এটো এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ডিফাৰেন্ট হ'ব পাৰে হেতু তেওঁলোকে যেটো ইচ্ছা দিব পাৰে বাট হে যেটো ইউজেস অফ দা ফৰ্মুলা এণ্ড ফাংচন হেতু আমি জানিব লাগিব ঠিক আছে তো এই কন্ডিশনটো ফলো কৰি পেলাই
আমি কেনেকৈ পাছ ফেল কাউণ্ট কৰিব পাৰোঁ ইয়াতে চাই লৈছোঁ কি কৈছে যে 40%ৰ ওপৰত পালে পাছ হ'ব 40%ৰ তলত পালে ফেইল হ'ব সেইটো আমাক ইয়াতে কাউণ্ট কৰিব দিছে তো এনেকুৱা ধৰণৰ কণ্ডিশ্যনবিলাক দিয়াৰ কাৰণে আমি সদায় কি কৰিব লাগে ইফ ফাংচনটো ব্যৱহাৰ কৰিব লাগে মই লিখিলোঁ ইকুৱেল ইফ ব্ৰেকেট ষ্টাৰ্ট কৰিলোঁ ইয়াতে ক'লোঁ যে 70% যদি মোৰ এই পাৰ্চেণ্টেজটো গ্ৰেটাৰ দেন অৰ ইকুৱেল কি লিখিব লাগিব 40% বুজি পালোঁ মই লজিকেল টেষ্টটো দি দিলোঁ এইটো লজিক এটা দি দিলোঁ যদি মোৰ এই পাৰ্চেণ্টেজটো মই ইয়াতে চেল কোনটো দিলোঁ চেল এড্ৰেছটো দিলোঁ গ্ৰেটাৰ দেন অৰ ইকুৱেল 40% মই ইয়াতে কমা দিছোঁ মই ইয়াতে ডাবল কমাৰ ভিতৰত লিখিম কি যে পাছ যদি মোৰ এই পাৰ্চেণ্টেজটো 40%ৰ ওপৰত আহে এইটো তেতিয়াহ'লে এইটো কি হ'ব পাছ কমা দিলোঁ আদাৰৱাইজ যদি 40%ৰ তলত নাথাকে ইয়াতে আমি একো লজিকেল দিয়াৰ কথা নাই একো কণ্ডিশ্যন দিয়াৰ কথা নাই আমি ইয়াতে ডাবল কমাৰ ভিতৰত ডাইৰেক্ট লিখিম যে কি হ'ব ফেইল হ'ব বুজি পালোঁ ব্ৰেকেট ক্লোজ কৰিলোঁ এণ্টাৰ কৰিলোঁ আৰু এইটো পাছ হৈ গ'ল কাৰণ এই 70%টো 40%ৰ ওপৰত হয়নে নহয় ইয়াতে দেখা পাইছা 40%ৰ ওপৰত গতিকে দিছ পাৰ্চন ছাপ'জ টু বি পাছ ইয়ালৈকে আহিলোঁ এইটো হ'ল আৰু ইয়াতে 40% এইটো পাছ হৈছে কাৰণ 40 ইজ ইকুৱেল টু 40 তো 40%টো যদি কোনোবাই পায় তো এইটো পাছে কৰিব ৰাইট চ' আপ টু দিছ ইফ আই উইল ড্ৰেগ আপ টু দ্য লাষ্ট পইণ্ট হিয়াৰ আই উইল গেট maximum students as a pass but there is only one student which is failed because he got only 38% and 38% is less than 40 that's why they show the result as a fail I hope তোমালোকে ইয়ালৈকে বুজি পাইছা তো আমি ইয়াতে পাছ ফেইল পাৰ্চেণ্টেজ এইখিনি উলিয়াব শিকি গ'লোঁ এইখিনি বেছিক বুলি ধৰি ল'ব পাৰোঁ ইয়াতে আৰু আমাৰ বিভিন্ন ধৰণৰ কণ্ডিশ্যন দিব পাৰে কিবা কিবা আমাক ইয়াতে কৰিব দিব পাৰে যে পাছ যিটো লিখা আছে এইটো বেলেগ কালাৰত আহিব লাগে ফেইল যিটো আছে এইটো বেলেগ কালাৰত আহিব পাৰে এইবিলাক হৈছে কিছুমান কণ্ডিশ্যন এইবিলাক আমি কণ্ডিশ্যন ছেট কৰিব লাগে চাপ'জ ইয়াতে মোক এটা কণ্ডিশ্যন দিছে যে যিটো ফেইল আছে সেই ফেইলটো আমাৰ ৰেড কালাৰত আহিব লাগে মই গোটেই কলমটো ছিলেক্ট কৰি লৈ কণ্ডিশ্যনেল ফৰ্মেটিঙত ক্লিক কৰি ইয়াতে নিউ ৰুলত ক্লিক কৰিছোঁ ইয়াৰ পৰা আহি পেলাই মই ইয়াতে ফৰ্মেট অনলি চেলছ ডেট কণ্টেইন ইয়াতে ক্লিক কৰিছোঁ আৰু ইয়াতে চেল ভেলু বিটুইনটোৰ জেগাত আহি পেলাই মই ইয়াতে ইকুৱেল টু কৰি লৈছোঁ আৰু ইয়াতে মই লিখি দিম ধুনীয়াকৈ যে ফেইল যদি মোৰ চেল এড্ৰেছটো ভেলুটো ফেইল হয় তো ফৰ্মেট কৰিম কি ফৰ্মেট কৰিম মই ইয়াতে আহি পেলাই মোৰ যিটো কালাৰ হ'ব মই কালাৰটো টেক্সটৰ কালাৰটো মই ইয়াতে আহি পেলাই ছাপ'জ হোৱাইট কৰি দিম আৰু নেক্সট যিটো আমাৰ চেল কালাৰটো থাকিব সেইটো মই ইয়াতে আহি পেলাই ৰেড কালাৰ কৰি দিম মই ইয়াতে অ'কে কৰিম আৰু ইয়াতে এটা অ'কে কৰিম আৰু ইয়াৰ পৰা যিটো ফেইল আছে সেইটো আমাৰ ৰেড কালাৰত আহি গ'ল আশা কৰোঁ তোমালোকে এইখিনি বুজি পালা ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং লাগি আছে যদি ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক লৈ আহোঁ আৰু যদি আগৰ ভিডিঅ'টো চোৱা নাই তোমালোকে নিশ্চয় চাই ল'বা তাত বিভিন্ন ধৰণৰ এক্সেলৰ বেছিকৰ পৰা ফৰ্মুলা মোৰ তাত শিকোৱা আছে একদম বেছিকৰ পৰা আছে আৰু যদি তোমালোকে পাৱাৰ পইণ্ট এনেকুৱা ধৰণৰ বস্তুবিলাকো শিকিব বিচাৰা কমপ্লিট প্লেলিষ্ট আছে 1 আৱাৰৰ শ্বৰ্ট দিয়া আছে সেইটো চাই ল'বা মই পাৱাৰ পইণ্ট অনলি 1 আৱাৰত ফিনিছ কৰি থৈ দিছোঁ আৰু এইখিনি বুজি পালোঁ এতিয়া নেক্সট এইখিনিলৈকে গম পালোঁ দুটা শিকি গ'লোঁ নেক্সট দিছে যে ক্ৰিয়েট এ পাইভট টেবল শ্বয়িং ৰিজাল্ট ৱাইজ কাউণ্ট অফ ষ্টুডেণ্টছ অৰ্থাৎ আমাৰ ইয়াতে এটা কণ্ডিশ্যন দিছে কি কৈছে যে এখন প্ৰাইভেট টেবল ক্ৰিয়েট কৰিব দিছে আৰু কৈছে যে আমাক ৰিজাল্টটো শ্ব' কৰিব দিছে ৰিজাল্ট ৱাইজ কাউণ্ট অফ ষ্টুডেণ্ট ৰিজাল্ট ৱাইজ আমাৰ ষ্টুডেণ্ট কাউণ্ট কৰিব দিছে যে আমাৰ কেনেকুৱা যে পাছ কিমানজনে কৰিছে ফেইল কিমানজনে কৰিছে সেইটো কাউণ্ট কৰিব দিছে বুজি পাইছা ইয়াতে যদি মই আহোঁ ইয়াতে পাছ কিমানজন ষ্টুডেণ্টে কৰিছে ফেইল কিমানজন ষ্টুডেণ্টে কৰিছে ইয়াৰ পৰা কৰিব দিছে ইয়াতে মাত্ৰ আমাৰ কেইজন ষ্টুডেণ্ট আছে মাত্ৰ 10জন ষ্টুডেণ্ট আছে 10জন ষ্টুডেণ্ট আমি ইয়াৰ পৰা নৰ্মেলি কাউণ্ট কৰি ক'ব পাৰিম বাট হোৱাট এবাউট দ্য লাৰ্জ ডাটা ছেট 2000 ষ্টুডেণ্ট আছে 3000 ষ্টুডেণ্টছ আছে তাৰ মাজৰ পৰা যদি কেইজন পাছ কৰিছে ফেইল কৰিছে সেইটো যদি মই কাউণ্ট কৰিব লগা হয় সেইটো আমি কেনেকৈ কৰিম তো এনেকুৱা ধৰণৰ কনচেপ্টৰ কাৰণে আমি সদায় কি কৰিব লাগে পাইভট টেবল ইউজ কৰিব লাগে পাইভট টেবল টাফ নহয় এইটো এটা ইজি ৱে টু সামাৰাইজ আৱাৰ ডাটা মই ইয়াতে গুগল কৰি পেলাই দেখাই দিছোঁ মই ইয়াতে পাইভট টেবল ইন এক্সেল বুলি সাৰ্চ কৰি থৈ দিছোঁ কি আহিছে তোমালোকে ইয়াতে চাই লোৱাচোন এ পাইভট টেবল ইন এক্সেল ইজ এ পাৱাৰফুল টুল ডেট এলাউজ ইউ টু কুইকলি সামাৰাইজ এনালাইজ এণ্ড ভিজুৱেলাইজ লাৰ্জ ডাটা ছেট যদি আমাৰ এটা লাৰ্জ ডাটা ছেট থাকে বহুত ডাটা থাকে তাৰ মাজৰ পৰা যদি মই একেবাৰে একদম কুইকলি যদি কিবা এটা ডাটা মই সামাৰাইজ কৰিব লগা হয় কিবা এটা এনালাইজ কৰিব লগা হয় তেতিয়া আমি এই পাইভট টেবল কনচেপ্টটো ব্যৱহাৰ কৰি পেলাই কৰিব পাৰোঁ উইদাউট পাইভট টেবল সেইটো আমাৰ কাৰণে বহুত প্ৰব্লেম হৈ যাব পাৰে কাৰণ আমি
এনেকুৱা ধৰণৰ লাৰ্জ ডাটা সেটৰ পৰা যদি মই ইয়াৰ পৰা কৈছো যে কিমানজন ষ্টুডেণ্টে পাছ কৰিছে মই ইয়াতে দেখাব লাগে আমি মেনুৱেলি কাউন্ট কৰি ইয়াৰ পৰা পাৰিম 10জন ষ্টুডেণ্টছে বাট হোৱাট এবাউট দ্য 10,000 ষ্টুডেণ্টছ কৰিব পাৰিম নেকি নোৱাৰো তো এনেকুৱা ধৰণৰ সিচুৱেশ্যনত আমি পাইভট টেবল ব্যৱহাৰ কৰি পেলাই কৰিব পাৰো এই টেবলৰ পৰা মই কাউন্ট কৰিব বিচাৰিছো কি দিছে মোক ইয়াতে দি থৈ দিছে যে showing result wise count of students যে result wise count of students পাস কিমানজন ষ্টুডেণ্টে গৈছে ফেইল কিমানজন ষ্টুডেণ্টে গৈছে 10000 ষ্টুডেণ্টৰ ভিতৰত পাস কৰা ষ্টুডেণ্ট কাউন্ট কৰিব দিছে আৰু ফেইল কৰা ষ্টুডেণ্ট তো এনেকুৱা ধৰণৰ যেটা আমাৰ কন্ডিশন দিব তেটা আমি পাইভট টেবল ইউজ কৰিব লাগে নাও স্যাৰ এতিয়া শিকক পাইভট টেবল কেনেকৈ ইউজ কৰে স্যাৰ বহুত টাফ টপিক শিকাব দক ভালদৰে যাতে বুজি পাও আৰু ঠিক আছে that is my responsibility to teach you in a very easy way আচ্ছা pivot table ইউজ কৰনে প্ৰথমতে আমি সিলেক্টেড যিখিনি ডাটা আছে সেইখিনি সিলেক্ট কৰি লৈছো মই ইনসাৰ্টত আইছো আৰু এইটো pivot table দেখা পাইছা মই ইয়াতে ক্লিক কৰিছো আচ্ছা ইয়াতে মোৰ এখন ডায়লগ বক্স ওপেন হ'ল যেনেকৈ আছে যে সিলেক্টেড টেবলৰ ৰেঞ্জ এই ৰেঞ্জটো অটোমেটিক সিলেক্ট হৈ লৈছে choose where you want a pivot table report to be placed মই মোৰ এই pivot table যিটো ডাটা মই এটা নিউ ওয়ার্কশিট অর্থাৎ নতুন ওয়ার্কশিট এটা মানে এইটোটো আমাৰ এটা ওয়ার্কশিট হল এটা নিউ ওয়ার্কশিটত শো কৰিব বিচাৰো নে এইটো যেটো ওয়ার্কশিট আছে মই ইয়াতে শো কৰিব বিচাৰো তল সাইডে ইয়েস দিস উইল বি গুড ফৰ আস আমাৰ কম্পিটিটিভ এক্সামত যেতিয়া এইবিলাক বস্তু প্ৰিন্ট কৰি দেখাব লগা হ'ব তো তেনেকুৱা সিচুৱেচনৰ কাৰণে আমি এই এক্সিস্টিং ওয়ার্কিং শীটখনতে আমি বস্তুটো দেখুৱাম সো ইয়াতে ক্লিক কৰিলো কৈছে যে লোকেশন মই ইয়াতে এফালে তলৰ সেলটো ক্লিক কৰি দিছো যে এইটো সেলত মোৰ পাইভট টেবলখন শো হওক তো ইয়াতে ক্লিক কৰাৰ লগে লগে লোকেশনটো লৈ লৈছে মই ওকে কৰিছো আৰু ইয়াতে কিছুমান আমাৰ ইন্টাৰফেস শো হৈ গল স্যাৰ এইবিলাক কি ইমান ডাঙৰ এইবিলাক কি হৈ গল স্যাৰ ইমান টাফ টপিক স্যাৰ বুজি পাম জানো ঠিক আছে দিস ইজ মাই ৰেসপন্সিবিলিটি টু টিচ ইউ এগেইন আই এম ৰিপিটিং দিস লাইন ওয়াও নাও এটা কি কৈছে কন্ডিশনটো কি দিছে যে আমাক কৈছে যে ষ্টুডেন্টৰ কি দিছে ইয়াতে যে ৰিজাল্ট ওয়াইজ কাউন্ট অফ ষ্টুডেন্টস ৰিজাল্ট ওয়াইজ ষ্টুডেন্ট বিলাক কাউন্ট কৰিব লাগে ইয়াৰ যেটো ৰিজাল্ট আছে তো এই ৰিজাল্টটো মই ইয়াতে আনি পেলাই কি কৰিছো ৰজত ড্ৰেগ কৰি দিছো এইবিলাক যিবিলাক আছে ইয়াতে দেখা পাইছো ইয়াতে আমাৰ এইবিলাক ফিল্ড যিবিলাক আমি ইয়াতে পুট কৰা আছে এইবিলাক এই ৰিজাল্টটো মই আনি পেলাই ইয়াতে ৰজত ড্ৰেগ এণ্ড ড্ৰপ কৰি দিছো মোৰ ৰিজাল্টটো ইয়াতে আহি গল কেনেকৈ যে ফেইল পাস ইয়াতে আহি গৈছে দুটা ৰিজাল্ট ইয়াৰ পৰা লৈ লৈছে পাস আৰু ফেইল দুটা লৈ লৈছে বুজি পালো আচ্ছা এই ফেইল কিমানজনে কৈছে এতিয়া আমাৰ ইয়াতে শো হ'ব লাগে তো এইটো কাৰ দ্বাৰা হ'ব এইটো হ'ব আমাৰ কিহৰ দ্বাৰা এইটো হ'ব আমাৰ তো এইটো হ'ব আমাৰ এতিয়া কি হ'ব আমি এতিয়া এই ফেইল কিমানজন হৈছে পাস কিমানজন হৈছে এইটো কি আৰু কোৰ পৰা আমি কাউন্ট কৰিব পাৰো আচ্ছা মই এই নেম সেকশনটোৰ পৰা মই পাস ফেইলটো কাউন্ট কৰিব পাৰিম নে নোৱাৰিম যে যিটোৰ এগেইনষ্টত পাস লিখা আছে সাপোজ ৰবি পাস মিনা পাস অজয় পাস তো এনেকুৱাকৈ কাউন্ট কৰি পেলাই ইয়াতে বহাব পাৰিম অৰ্থাৎ ইয়াৰে যেটো মোৰ এই নেম সেকশনটো আছে ইয়াতে কোড গল এই যেটো নেম সেকশনটো আছে যদি মই ভ্যালুজত আনি পেলাই ড্ৰেগ কৰি দিও তো নেম সেকশনটো পাসৰ ফেইলৰ এগেইনষ্টত যেটো ফেইল আছে ফেইলৰ এগেইনষ্টত যিমানজন ষ্টুডেন্ট আছে ইয়াতে কাউন্ট কৰি পেলাই ইয়াতে আহি যাব মই দেখুৱাই দিছো মই নেম সেকশনটো ইয়াৰ পৰা ড্ৰেগ কৰি দিছো ইয়ালৈকে আৰু তোমালোকে ইয়াতে চাই লোৱা যে ফেইল কাউন্ট অফ নেম অৰ্থাৎ নেম কাউন্ট কৰি পেলাই ইয়াতে দেখাই দিছে যে ফেইল কিমানজনে কৈছে ইয়াতে কৈছে যে মনীষ ফেইল তো ইয়াতে 1 আহি গৈছে তো পাসৰ জায়গাত ইয়াতে কি আছে 9 অৰ্থাৎ ইয়াৰ পৰা নেম বিলাক কাউন্ট কৰিছে টোটাল আছে 10টা ষ্টুডেন্ট ইয়াৰে এজন ফেইল কৰিছে বাকি 9জন ইয়াৰ পৰা কি কৰিছে কাউন্ট কৰি পেলাই ইয়াতে দি দিছে অৰ্থাৎ ইয়াতে আমাৰ যেটো কোৱেশ্চন দিছিলে কি দিছিলে যে showing result wise count of students যে result wise count of students যে কিমানজন ষ্টুডেন্টে ফেইল কৰিছে আৰু কিমানজন ষ্টুডেন্টে পাস কৰিছে ফেইল এজন পাস 9জন তো এনেকুৱাকৈ আমি ইজি ভাবে আমি কি কৰিব পাৰো ইয়াৰ পৰা ডাটা বিলাক আমি কাউন্ট কৰিব পাৰো সামাৰাইজ কৰিব পাৰো এনালাইজ কৰিব পাৰো এই পাইভট টেবল কনসেপ্টৰ দ্বাৰা ঠিক আছে প্ৰথমটো আমি বুজি পালো আচ্ছা এই পাইভট টেবলত আমাক কেতিয়াবা কি দিয়া আমাক ইয়াতে এখন চাৰ্টও ইনসাৰ্ট কৰিব দিয়ে মই এখিনি সিলেক্ট কৰি লৈছো ইয়াতে মোৰ এনালাইজ সেকশনতে এইটো পাইভট চাৰ্ট বুলি থাকিব ইয়াতে ক্লিক কৰিলে ইয়াৰ পৰা কলাম চাৰ্টত ক্লিক কৰি মই যদি ওকে কৰি দিও বিভিন্ন ধৰণৰ চাৰ্ট আছে যেটো লাগে আমি ইউজ কৰিম বাট ৰিকমেন্ডেড কি হৈছে কলাম তো কলামটো সিলেক্ট কৰি লৈছো ইয়াতে ওকে কৰিছো আৰু ইয়াতে আমাৰ কি হৈ গল এখন টেবলখন চাৰ্টখন ইয়াতে শো হৈ গল ঠিক আছে মই এখন অকমান ডাঙৰ কৰি লৈছো দেখা পাইছা যে পাস কৰা ষ্টুডেন্টৰ এইখিনি ৰেঞ্জ দেখাই দিছে আৰু ফেইল কৰা ষ্টুডেন্টৰ ৰেঞ্জ এইখিনি দেখাই দিছে আচ্ছা টেবল যদি চাৰ্ট ইনসাৰ্ট কৰিব দিয়ে তোমালোকক চাৰ্টটো ইয়াৰ পৰা ইনসাৰ্ট কৰি দিবা আৰু যদি নিদিয়ে তো চাৰ্টটো ইনসাৰ্ট কৰিব নালাগে মইটো দেখুৱাই দিছো মই ইয়াৰ পৰা চাৰ্টখন ডিলিট কৰি লৈছো নেক্সটটো কি দিয়া আছে নেক্সটটো দিছে কি যে ক্ৰিয়েট another pivot table showing average percentage
অৰ্থাৎ পাৰ্চেণ্টেজটো আমাক এভাৰেজত দেখাব দিছে যে টোটেল কিমান পাৰ্চেণ্টেজ আছে সাপোজ মোৰ ইয়াতে এইখিনি পাৰ্চেণ্টেজ ৰাইট এইখিনি হৈছে মোৰ পাৰ্চেণ্টেজ ইয়াৰ পৰা এভাৰেজ পাৰ্চেণ্টেজ এটা কাউণ্ট কৰিব দিছে গোটেইবিলাক মিলি পেলাই এভাৰেজ কিমান হ'ব মই ইয়াতে আহিছোঁ মই গোটেই ৰেঞ্জখিনি সিলেক্ট কৰি লৈছোঁ মই ইনচাৰ্টত ক্লিক কৰিছোঁ পাইভট টেবলত ক্লিক কৰিছোঁ মই ইয়াতে এক্সিষ্টিং ৱৰ্কশ্বিটত ক্লিক কৰিছোঁ মই ইয়াতে ক্লিক কৰিছোঁ এইটো সিলেক্ট কৰি লৈছে আৰু ওকে কৰিছোঁ আচ্ছা এটা কি কৈছে যে মোৰ এই যেটো পাৰ্চেণ্টেজটো মোক ইয়াতে দেখাব দিছে এভাৰেজ হিচাপত তো পাৰ্চেণ্টেজটো সদায় এটা ভ্যালুজ এটা নাম্বাৰছ এটা ৰাইট তো পাৰ্চেণ্টেজটো ইয়াৰ পৰা মই ড্ৰেগ কৰি কোড দিম ইয়াতে ভ্যালুজত দিম তো পাৰ্চেণ্টেজটো ইয়াৰ পৰা ক্লিক কৰি মই ইয়াতে ভ্যালুজত ড্ৰেগ কৰি দিছোঁ আৰু ইয়াতে তোমালোকে দেখা পাইছা মোৰ ইয়াতে এটা পাৰ্চেণ্টেজ আহি গৈছে বাট এটা পাৰ্চেণ্টেজটো মোৰ কি আহিছে মোৰ ইয়াতে পাৰ্চেণ্টেজটো আহিছে 6.85 বুলি আচ্ছা এইটো মোৰ পাৰ্চেণ্টেজ হিচাপত আহি থকা নাই বুজি পাইছো তো এই পাৰ্চেণ্টেজ হিচাপত অহাৰ কাৰণে মই ইয়াতে ক্লিক কৰিম আৰু ইয়াতে মই ফিল্ড ভ্যালু সেটিংছত ক্লিক কৰিম আৰু ইয়াৰ পৰা আহি পেলাই এইটো এভাৰেজ বুলি যেটো আছে ইয়াতে ক্লিক কৰিম আৰু ইয়াতে মই ওকে কৰিম এতিয়া মোৰ ইয়াতে কি হৈ গ'ল যে 0.685 এনেকুৱা আহি গ'ল ৰাইট এনেকুৱা আহি গৈছে নে যোৱা নাই তো এইটো এটা মই পাৰ্চেণ্টেজ হিচাপত দেখুৱাব লাগে তো এইটো পাৰ্চেণ্টেজ হিচাপত ইয়াতে আহিছে নেকি অহা নাই তো এইটো যদি মই পাৰ্চেণ্টেজ হিচাপত দেখুৱাব লাগে তো ইয়াৰ কাৰণে মই কি কৰিম মই ইয়াতে ইনচাৰ্টত ক্লিক কৰিম সৰি ইয়াতে হোমত ক্লিক কৰিম কৰি পেলাই এইটো পাৰ্চেন্ট যেটো আছে ইয়াতে ক্লিক কৰিম আৰু ইয়াতে 69% মোৰ ইয়াতে আহি যাব অৰ্থাৎ এইটো হৈছে মোৰ গোটেই যিখিনি পাৰ্চেন্টেজ সেকশন আছে এই পাৰ্চেন্টেজ সেকশনৰ এইখিনি হৈছে মোৰ ইয়াতে এভাৰেজ হিচাপত পাৰ্চেন্টেজটো আহি গৈছে আগৰ তোমালোকে এইখিনি বুজি পাইছা নাও এটা নেক্সট কোৱেশ্চনটো কি দিয়া আছে পাইভট টেবলটো বুজি পাই আছে নে কোৱা নাই কমেন্ট সেকশনত জনাবা যদি বুজি পাই আছা আৰু যদি বুজি পাইছা বহুত ভালকে আৰু যদি বহুত ইন্টাৰেষ্টিং টাইপ লাগিছে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰা তেওঁলোকে শিকক কিয় তেওঁলোকে শিকিব নালাগে নেকি শিকিব লাগে ৰাইট সো ইউ ডোন্ট ফৰগেট টু শেয়াৰ দিস ওয়ান আই এম ট্ৰাইং মাই বেষ্ট টু গিভ দিস নলেজ এজ মাচ এজ পসিবল ইন এ ইজি ৱে ওকে নাও ইয়াতে নেক্সট টু কি দিয়া আছে এটো এভাৰেজটো আমি কৰিলো নেক্সট কৈছে যে ডিসপ্লে টপ 3 ষ্টুডেন্টস বেসড অন দা টোটাল মার্কস ইউজিং পাইভট টেবল ব্যৱহাৰ কৰি পেলাই আমাক ইয়াৰ পৰা এবাৰ কি দিছে ইয়াৰ পৰা কৈছে যে টপ 3 ষ্টুডেন্টস আমাক ইয়াৰ পৰা কাউন্ট কৰিব দিছে আচ্ছা টপ 3 আমি কোৰ পৰা কাউন্ট কৰিম নো ডাউট কোৰ পৰা পাৰ্চেন্টেজৰ পৰা আমি টপ 3 কাউন্ট কৰিব পাৰিম নে নোৱাৰিম যিয়ে হাইয়েস্ট পাৰ্চেন্টেজ পাইছে হেটো আমাৰ টপ হ'ব বা আৰু আমি এটা কাম কৰিব পাৰো এই টোটাল মাৰ্কৰ ওপৰত আমি টপ 3 টো কাউন্ট কৰিব পাৰো ইট ডিপেন্ডস অন ইউ তুমি এইটো টোটালটো সিলেক্ট কৰিব পাৰা বা পাৰ্চেন্টেজটো সিলেক্ট কৰিব পাৰা মই টোটালটো ইউজ কৰি পেলাই তোমালোকক টপ 3 ইয়াতে কাউন্ট কৰি পেলাই দেখুৱাম ঠিক আছে আচ্ছা মই এইখিনি এটা কাম কৰিছো এইখিনি সিলেক্ট কৰি লৈছো নেক্সট ইয়াতে মই ইনচাৰ্টত আহিছো পাইভট টেবলত ক্লিক কৰিছো মই ইয়াতে এক্সিষ্টিং ডকুমেন্টছত ক্লিক কৰি ইয়াতে আহিছো ইয়াতে যিকোনো এটা নেক্সট সেল এটা সিলেক্ট কৰি এইখিনি লৈছো আৰু এটা ওকে কৰিছো মই ইয়াতে পাইভট টেবলটো আহি গল আচ্ছা টপ 3 কাউন্ট কৰিব লাগে টপ 3 নেম ওয়াইজ কাউন্ট কৰিম তো ৰজত মোৰ কি দেখাব লাগিব মোৰ নেমখিনি দেখাও মই ইয়াতে নেমত ক্লিক কৰিলো মোৰ নেম বিলাক আহি গল গোটেই কেজনৰ ইয়াতে নেমখিনি আহি গল নে হোৱা নাই আহিছে ইয়াৰ পৰা গোটেইখিনি নেম আহিছে আচ্ছা এই নেমৰ এগেইনষ্টত মই ইয়াতে টপ 3 কাউন্ট কৰাৰ কাৰণে ইয়াত টোটাল মাৰ্কটো মোক লাগিব ৰাইট ইয়েস বুজি পাইছে নে পোৱা নাই টোটাল মাৰ্ক একজন ষ্টুডেন্টৰ মোক ইয়াতে লাগিব তেতিয়াই মই টপ 10 টো কাউন্ট কৰিব পাৰিম কোনে হাইয়েস্ট পাইছে আচ্ছা টোটালটো যদি মোক লাগে তো টোটালটো মই ড্ৰেগ কৰি পেলাই কোড ৰাখিম ভ্যালুজত ৰাখিম তো মই ভ্যালুজত ৰাখিলো আচ্ছা তেতিয়া মোৰ কি হ'ল যে যিকেজন ষ্টুডেন্টে যিমান নম্বৰ পাইছে ইয়াতে এনেকুৱা কৈ আহি গল যে অজয় 200 অৰ্জুন ইমান পাইছে এইখিনি এইজনে এইকেজন ষ্টুডেন্টে এনেকুৱা পাইছে আৰু গ্ৰ্যান্ড টোটাল ইয়াতে আহি গৈছে আচ্ছা তো এতিয়া মই টপ 3 কেনেকৈ কাউন্ট কৰিম ইয়াতে তো গোটেই কেজনৰ আহি গল টপ 3 হিচাপত কাউন্ট কৰাৰ কাৰণে মই ইয়াতে এইটোত ক্লিক কৰিম এইটো এটা ট্ৰায়াঙ্গল শেপ দেখা পাইছা ইয়াতে ক্লিক কৰিছো আৰু ইয়াৰ পৰা আহি পেলাই মই কি কৰিম মই ইয়াতে ক্লিক কৰিম যে ভ্যালু ফিল্টাৰ্ছত ক্লিক কৰিম ভ্যালু ফিল্টাৰ্ছ দেখা পাইছা ইয়াতে ক্লিক কৰি টপ 10ত ক্লিক কৰিম আৰু ইয়াতে মোৰ এখন ডায়লগ বক্স ওপেন হ'ব ইয়াতে আছে টপ 10 মই এখিনি ৰিডিউস কৰি ক্লিক কৰিম কি 3 কৰি দিম টপ 3 আহি গল আৰু ইয়াতে মই ওকে কৰিম এতিয়া মোৰ ইয়াতে টপ 3 আহি গল কিন্তু টপ 3 যেটো টপ ৰাহুল এটো তলত আছে এইটো মানে সিৰিয়ালি আছে নেকি নাই সিৰিয়াল তো এইটো সিৰিয়ালি কৰাৰ কাৰণে আমি কি কৰিম মই ইয়াতে আৰু বল ক্লিক কৰিম কৰি পেলাই যেটো হাইয়েস্ট টু ওপৰত যাব লাগিব ৰাইট অৰ্থাৎ শৰ্ট z টু a কৰি দিম আৰু ইয়াতে মোৰ কি হ'ব ৰাহুলৰটো ওপৰত যাব নেহাৰটো তলত আহিব আৰু মিনাটো ইয়াৰ তলত আহিব অৰ্থাৎ গোটেই কেজন ষ্টুডেন্টৰ পৰা আমি ইয়াতে কি কৰিব শিকিলো গোটেই কেজন ষ্টুডেন্টৰ পৰা ইয়াতে টোটালৰ টপ 3 কেইটা মই কাউন্ট কৰি দিলো ইন্টাৰেষ্টিং হয়নে নহয় কোৱা তোমালোকে তো এনেকুৱা কৈ ইজি ভাবে আমি কামবিলাক কৰি থাকিব পাৰি আছো পাইভট টেবলটো বহুত ইউজফুল বস্তু বুজি পাইছা ইউজফুল বস্তু হয়নে নহয় আমি পাইভট টেবল ইউজ কৰি পেলাই আমি লাৰ্জ এমাউন্টৰ ডাটা বহুত কম সময়ৰ ভিতৰত আমি সামাৰাইজ কৰি থাকিব পাৰো এনালাইজ কৰিব পাৰো
যদি এইখিনি কাম পিভট টেবল ইউজ নকৰি আমি নৰ্মেল ফৰ্মুলা ফাংচন ব্যৱহাৰ কৰিব যাওঁ সেইটো আমাৰ কাৰণে বহুত বেছি কমপ্লিকেটেড লাগিব বুজি পাইছো তো এনেকুৱা ধৰণৰ কামবিলাক আমি এনেকুৱাকৈ পিভট টেবল ব্যৱহাৰ কৰি পেলাই কৰিব পাৰোঁ মই ইয়াতে কেইবাটাও কনসেপ্ট ইয়াতে লৈ আহিছো মই ইয়াতে এটা এক্সাম্পল নহয় কেইবাটাও আছে মক টেষ্ট 1 এইটো এটা মক টেষ্ট এইটো এটা নেক্সট এটা এইটো মক টেষ্ট টোটালি ইয়াতে মোৰ 5টা পিভট টেবলৰ ওপৰত টেষ্ট আছে মই ইয়াতে আজিৰ এই ভিডিওটোত মাত্ৰ এটা তোমালোকৰ আগত আলোচনা কৰিলো আৰু যদি গোটেইটা আলোচনা কৰিব যাও তো ভিডিওটো বহুত বেছি দীঘল হৈ যাব আৰু যদি ভিডিও বহুত বেছি দীঘল হৈ যায় তো তোমালোকৰ এটা কমন বস্তু আছে নহয় স্কিপ কৰি পেলাই দিবা আৰু একো বুজি নাপাবা তলত কমেন্টত লিখিবা চাই একো বুজি নাপালো সো ইয়াতে এটা ভিডিও মই আলোচনা কৰিলো এটা মই কোৱেশ্চন আলোচনা কৰিলো যদি তোমালোকে বিচাৰা মই নেক্সট মক টেষ্ট হিচাপত বাকি কেইটা আলোচনা কৰিম তোমালোকক জাস্ট কমেন্ট সেকশনত জনাবা তোমালোকক লাগে নে নালাগে পিভট টেবলৰ ওপৰত আৰু কনসেপ্ট যেনেকৈ প্ৰেক্টিকেল কৰিবলৈ কাৰণ যিমান বেছি প্ৰেক্টিকেল কৰিম সিমান বেছি বেটাৰ আমি বুজি পাম যদি প্ৰেক্টিকেল নকৰো আমি বুজি নাপাও এই পিভট টেবলক এনেকুৱা ধৰণৰ কনসেপ্টবিলাক মানে প্ৰেক্টিকেলি বুজি পালো আচ্ছা এতিয়া যদি আমাক কৰিব দিয়ে কি প্ৰিন্ট কৰিব দিব হয়নে নহয় প্ৰিন্ট কৰাখিনিতো ইজি হ'ব ফাইলত যাম প্ৰিন্টত ক্লিক কৰিম আৰু ইয়াতে আমাৰ ধুনিয়াকৈ গোটেইখিনি আহি গৈছে নে যোৱা নাই চোৱা এইখন টেবল আহিছে ইয়াতে আমাৰ গোটেইখিনি ৰিজাল্ট ইয়াতে শো হৈছে তাৰ পিছত ইয়াৰ পৰা যিবিলাক বেসিক ফৰমেটিং থাকে এইবিলাক কৰি পেলাই আমি প্ৰিন্টত ক্লিক কৰিম আমাক তো তেনেকৈ কৈ দিব স্কিল টেষ্টত এনেকৈ কামখিনি কৰি পেলাই পেজটো প্ৰিন্ট কৰিব দিব আৰু যদি আমাক চাৰ্ট কিখন ইনষ্টল শো কৰিব দিয়ে ইনসাৰ্ট কৰিব দিয়ে ইয়াতে তোমালোকে চাৰ্ট বিলাক ইয়াতে ইনসাৰ্ট কৰি দিবা চাৰ্ট বিলাক ইউজুৱেলি নিদিয়ে যদি দিয়ে যদি সিলেবাসত যদি কোৱেশ্চনটোত মেনশন থাকে তো তেনেকুৱাকৈ কৰি দিবা আগৰে ভিডিওটোত এই যেটো কোৱেশ্চন মই আলোচনা কৰিলো পিভট টেবলৰ মক টেষ্ট হিচাপত প্ৰেক্টিকেল কৰি পেলাই তোমালোকে বুজি পাইছা কমেন্ট সেকশনত জনাবা দে বুজি পালা নে পোৱা নাই আৰু যদি এক্সেলৰ বেসিক বিলাক নাজানা প্লেলিষ্ট দিয়া আছে বিভিন্ন ধৰণৰ ভিডিও আছে চেনেলটো তোমালোকে চাই লবা এইটো চেনেল কমপ্লিটলি কম্পিউটাৰ সায়েন্স এণ্ড আইটিৰ ওপৰত বেস কৰি পেলাই মই বনাইছো আশা কৰো মই বেষ্ট কন্টেন্ট দিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকে ভাল পোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা নেক্সট মই আকৌ এনেকুৱা ধৰণৰ কন্টেন্ট লৈ আহিবলৈ চেষ্টা কৰিম তোমালোকে মোক জাস্ট কমেন্ট সেকশনত জনাবা তো আজিলৈকে বাৰু এইখিনি মই এইখিনিতে ষ্টপ কৰিছো তো হ'ব আৰু ইয়াতে আৰু বহুত বেছি ক'ব লগা নাই তো আজিলৈকে এইখিনি ধন্যবাদ